গোলকগঞ্জৰ আগমনিত ৫টা গোধন জব্দ আৰক্ষী নহয় এম্বুলেন্স চালকে খেদি আটক কৰে চোৰাং গৰু কঢ়িওৱা বাহন পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখী তীব্ৰবেগী WB02Z5528 নম্বৰৰ ভাৰ্না বাহনখন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেলগুৰিত এখন বাহনত খুন্দিয়াই পলায়ন কৰে বাহনখনৰ চালক বেলগুৰিৰ সোহেল হাছান পেছাত এম্বুলেন্স চালক বুলি জানিব পৰা গৈছে তেওঁ খেদিকৈ বিৰাটনগৰ চাৰিআলিত বাট আগচি ধৰে লগে চোৰাং গৰুভৰ্তি বাহনখন পশ্চিমবংগ দিশত পলাবলৈ চেষ্টা কৰে পুনৰ বাহনখন আগচি ধৰে আগমনি কলেজ মোড়ত আকৌ ঘূৰাই ময়সাৰ পথৰ দাঁতিত গাড়ী নমাই চোৰাং সৰবৰাহকাৰী পলায়ন কৰে স্থানীয় ৰাইজে বাহনখনৰ পৰা ৫টা গৰু উদ্ধাৰ কৰে খবৰ পাই আগমনি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে গোলকগঞ্জৰ প্ৰতপনা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ